My dear students, welcome to your favorite channel English Learning Assam. Like other days, today I bring a new topic for you. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাইছোঁ। অইন দিনৰ নিচিনাকৈ আজিও মই তোমালোকৰ আগত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আশা কৰোঁ আজিৰ এই নতুন ভিডিঅ'টো তোমালোকৰ ভাল লাগিব। আজিৰ ভিডিঅ'টো মই লৈছোঁ তোমালোকৰ অহা ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আৰু পৰীক্ষাত আহিব লগা সম্ভাৱনা থকা এটা টপিক। সেই টপিকটো হ'ল এক্সট্ৰাক্ট সলিউশন অফ দি poem Childhood, which is written by Marcus Natten, part 2. আজি মার্কাস নেটনে লিখা চাইল্ডহুড কবিতাটিৰ পৰা এক্সট্ৰাক্ট সলিউশনখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। এই এক্সট্ৰাক্ট সলিউশনত তোমালোকে এটা এক্সট্ৰাক্ট পাবা আৰু সেই এক্সট্ৰাক্টটো কেনেকৈ পৰীক্ষাত আমি সলিউশন কৰি দিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। বলা পলম নকৰি সোনকালে সেই পাঠটো পঢ়িবলৈ যত্ন কৰোঁ। Question: Read the extracts given below and answer the question that follow. তলত দিয়া ষ্টাঞ্জাটো পঢ়া আৰু সেই ষ্টাঞ্জা অনুসৰি সোধা প্ৰশ্নখিনিৰ উত্তৰ কৰা। এইটো তোমালোকৰ এক্সামিনেশ্যন 2019ত আহিছিল, গতিকে 2022ৰ কাৰণে এইটো এক্সট্ৰাক্ট খুবেই দৰকাৰী। বলা এক্সট্ৰাক্টটো পঢ়ো। When did my childhood go? Was it the day I ceased to be 11? Was it the time I realized that hell and heaven could not be found in geography and therefore could not be? Was that the day? ইয়াতে কি কোৱা হৈছে? When did my childhood go? মোৰ চাইল্ডহুড শৈশৱকাল কেতিয়া গুচি গৈছিল? মোৰ শৈশৱকালটো, মোৰ কেঁচুৱা কালটো কেতিয়া গুচি গৈছিল? Was it the day when I ceased to be 11? এইটো সেই দিনা নেকি, সেই দিনখন নেকি যেতিয়া মোৰ বয়স বা মই পাৰ কৰিছিলোঁ বা উপস্থিত হৈছিলোঁ কিমান 11 বছৰ বয়সত? Was it the time I realized that hell and heaven? এইটো সেই সময় আছিল নেকি যিটো সময়ত মই কি কৰিছিলোঁ, ৰিয়েলাইজ কৰিছিলোঁ কিহৰ কথা? স্বৰ্গ আৰু নৰকৰ কথা। হিল মানে নৰক আৰু স্বৰ্গৰ কথা। কুড নট বি ফাউণ্ড ইন জিঅ'গ্ৰাফি, ক'ত পোৱা নাযায় ইয়াক আৰু কি জিঅ'গ্ৰাফি বা ভূগোলত কিন্তু পোৱা নাযায়। এণ্ড দেয়াৰফৰ কুড নট বি, আৰু সেইকাৰণে নহ'ব। ৱাজ দেট দ্য ডে, সেই দিনটো কি আছিল? এই ষ্টাঞ্জাটোত প্ৰথম ষ্টাঞ্জাটোৱে আহিছে। এই প্ৰথম ষ্টাঞ্জাটোত কবিয়ে উল্লেখ কৰিছে কি যে কবিৰ শৈশৱকাল কেতিয়া পাৰ হৈ গ'ল আৰু সেই শৈশৱকাল যেতিয়া 11 বছৰ হ'ল উপস্থিত হ'ল তেতিয়াই তেওঁৰ শৈশৱকালটো পাৰ হৈ গ'ল নেকি? আৰু কি কৈছিল যে শৈশৱকালটো সেই সময়ত পাৰ হৈ গ'ল যেতিয়া তেওঁ কি নৰক আৰু স্বৰ্গৰ কথা ৰিয়েলাইজ কৰিব পৰা হ'ল, তেতিয়াই শৈশৱকালটো পাৰ হৈ গ'ল নেকি? আৰু কি কৈছে যে শৈশৱকালটোৰ বিষয়ে কেতিয়া পাৰ হৈ যাব এইটো কিন্তু জিঅ'গ্ৰাফিত নাপাওঁ, গতিকে সেই দিনৰ কথা কবিৰ মনত পৰিছে। অ'কে, এতিয়া আমি এই এক্সট্ৰাক্টৰ পৰা অহা কুৱেশ্যনসমূহ আলোচনা কৰিবলৈ যত্ন কৰিম। কুৱেশ্যন নম্বৰ 1 আছে, where do these lines occur? এই লাইনবোৰ বা এই দফাটো ক'ত আছে বা ক'ৰ পৰা লোৱা হৈছে? নম্বৰ 1 আছিল আনচাৰ, এটা জানাই, তাৰমানে এই লাইনটো ক'ৰ পৰা তুলি দিয়া হৈছে? দিছ, এনেকৈ লিখিব, দিছ লাইনছ occur in the poem Childhood, which is written by the Marcus Natten.
গতিকে এনসারটো কি হ'ব these lines occur in the poem Childhood by Marcus Nathan. Okay. Question number 2. When does the poet think that he lost his childhood? When does the poet think? কেতিয়া কবিয়ে চিন্তা কৰিছিল যে he had lost his childhood, যে তেওঁৰ চাইল্ডহুডটো কি হেৰাই পেলালে বা হেৰালে, সেই কথাটো তেওঁ কেতিয়া চিন্তা কৰিছিল। ওকে, জানা নহয় তোমাৰ ষ্টান্সাত আছে ধুনীয়াকৈ 11 বুলি লিখা আছে। Answer: the poet thinks that he lost his childhood when he attained at the age of 11 years. কবিয়ে অনুভৱ কৰিছিল যে যেতিয়া তেওঁৰ বয়স 11 বছৰ হ'ল, 11 বছৰ টাচ কৰিলে, তেতিয়া তেওঁৰ শৈশৱকালটো পাৰ হৈ গ'ল। ওকে, গতিকে এইখিনি আছিলে কোৱেশ্চন 2ৰ আনসাৰ। 3. Find the synonym of stopped in the stanza. কি stanza থকা stopped শব্দৰ কি synonym-টো মানে একে অৰ্থ বুজা শব্দটো কি হ'ব? The synonym of stopped in the stanza is ceased. The synonym of stopped in the stanza is ceased. Okay. Now come to question number 4. What does the poet learn about hell and heaven? What does the poet learn? কবি কি শিকিছে about hell and heaven? hell and আৰু heavenৰ বিষয়ে কবিয়ে কি শিকিছে? Answer: at the age of 11 the poet learns that hell and heaven are nothing but imaginary concept. এটো এখন হয় কি কবি কৈছে কি at the age of 11 the poet learns that hell and heaven are nothing. এটো এখন হয় but imaginary concept. Okay. Next আহো 5 নম্বর কোশ্চেনটো, how does the poet describe the process of being grown up? Being grown up এই প্রসেসটোৱে কি বুজাইছে এটা আলোচনা কৰিব লাগে। Answer: the process of growing up is a natural phenomenon. কি এই গ্রোয়িং আপৰ পদ্ধতিটো এটা প্রাকৃতিক ঘটনা বা প্রকৃতির ঘটনা। According to the poem, rationalism, hypocrisy and individuality are involved in the process of growing up. A process of growing up কবিতাটোৰ মতে rationalism, hypocrisy আৰু ইন্ডিভিজুৱেলিটিটো কি ইনভলভ হৈছে এই প্ৰসেস অফ গ্রোয়িং আপ প্রসেসত এই তিনিটা কি কৈছে ৰেচনেলিজম কবিৰ মতে হাইপোক্ৰেসি এন্ড ইন্ডিভিজুৱেলিটিটো ইনভলভ হৈ গৈছে। ওকে, ফার্স্টলি the process of growing up begins when one can develop his beliefs based on reason rather than emotional or religious beliefs. প্রথমে কি কৈছে the process of growing up brings মানে লৈ আহে when one can develop his benefit, যেতিয়া এজনে তেওঁৰ নিজৰ বেনিফিটটো কি কৰিব ডেভেলপ কৰিব। ওকে, আচ্ছা নেক্সট সেকেন্ডলি কি কোৱা হৈছে ইট বিগিনস when one can realize the pretending
moral standards and opinions that the adult have. কি কৈছে সেকেন্ডলি কৈছে যে এইটো বিজ্ঞান, এইটো মানে কিন্তু বিজ্ঞান যে গ্ৰোয়িং আপ টু বিজ্ঞান হয়, আৰম্ভ হয় কেতিয়া, যেতিয়া এজনে উপলব্ধি কৰিব পাৰে কি মৰেল ষ্টেণ্ডাৰ্ডছ এণ্ড অপিনিয়নছ, মানে কি নৈতিক ষ্টেণ্ডাৰ্ড আৰু অভিমত that the adult have, যিখিনি নেকি এডালৰ আছে. লাষ্টলি independent thinking is the sign of a mature man. সৌদ শেষত এজন মেচুৰ মেনৰ কাৰণে, পৰিণত মানুহৰ কাৰণে কি স্বাধীনতাৰ থিংকিংটো খুবেই এটা গুৰুত্বপূৰ্ণ চিহ্ন. গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, মই এইটো ষ্টেঞ্জাত তোমালোকৰ আগত আলোচনা কৰিলো. এটা ষ্টেঞ্জাৰ পৰা অহা 4টা 1 নম্বৰী প্ৰশ্ন আৰু এটা 4 নম্বৰৰ প্ৰশ্ন তোমালোকৰ অহা পৰীক্ষাসমূহত এনেকুৱা এটা দফা উঠাই দিব আৰু সেই দফাৰ পৰা 8 নম্বৰ আহিব. সেই 8 নম্বৰৰ 4টা হ'ব 1 নম্বৰী 1 নম্বৰী 1 নম্বৰী আৰু এটা হ'ব 4 নম্বৰী. গতিকে অহা পৰীক্ষাসমূহত এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই সহায়ক হৈ আহক, তাৰে কামনা কৰি আজিৰ ক্লাছ ইয়াতে সামৰণি মাৰিলো. থেংক ইউ.